এইটো হৈছে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা ইংৰাজী ছাবজেক্টৰ নতুন চিলেবাছ। এই নতুন চিলেবাছত যেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আছে ঠিক তেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। আৰু এই বছৰ ইংৰাজীত MCQ থাকিব নে নাই এই নতুন চিলেবাছত তোমালোকে জানিব পাৰিবা। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্ট টু লাষ্ট চাবা, লগতে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। ইংৰাজী পৰীক্ষাৰ টোটেল ডিউৰেশ্যন হৈছে 3 আৱাৰ্ছ আৰু ইয়াতে টোটেল মাৰ্কছ হৈছে 100। তোমালোকৰ ইংৰাজী পৰীক্ষাৰ যি প্ৰশ্ন কাকত থাকিব সেই প্ৰশ্ন কাকতত এৰ পৰা ডি লৈকে ছেকশ্যন থাকিব। এই ছেকশ্যনত আছে ৰিডিং স্কিলছ। ইয়াতে ৰিডিং আনচিন প্ৰজ পেজেছ থাকিব 10 মাৰ্কৰ। এইদৰে বি ছেকশ্যনত থাকিব এডভান্স ৰাইটিং স্কিলছ 25 মাৰ্কৰ। ছেকশ্যন চিত থাকিব গ্ৰামাৰ, নেৰেশ্যন ডাইৰেক্ট ইনডাইৰেক্টত থাকিব 4 মাৰ্কছ, ভইচত থাকিব 3 মাৰ্কছ, এনেদৰে টেন্সত থাকিব 5 মাৰ্কছ, প্ৰিপজিশ্যন থাকিব 4 মাৰ্কছ আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স ইয়াতে থাকিব 4 মাৰ্কছ। টোটেল হৈছে 20 মাৰ্কছ। তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ পৰা 20 মাৰ্কৰ প্ৰশ্ন আহিব। আৰু ছেকশ্যন ডিত কোৱা হৈছে ফ্লামিংগ, ইয়াৰ পৰা 30 মাৰ্কছ থাকিব আৰু বিষ্টাছ ইয়াৰ পৰা 15 মাৰ্কছ থাকিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে ছেকশ্যন এত কেনেকুৱা ধৰণৰ আনচিন পেজেছ থাকিব। ইয়াতে কোৱা হৈছে যে ছেকশ্যন এত 5ৰ পৰা 800 ৱৰ্ডৰ ভিতৰত তোমালোকৰ আনচিন পেজেছ থাকিব আৰু সেই আনচিন পেজেছবোৰ চাই কিছুমান এনচাৰ লিখিব লাগিব। ইয়াতে কিন্তু তোমালোকৰ 10 মাৰ্কছ থাকিব। ছেকশ্যন বিত কোৱা হৈছে এডভান্স ৰাইটিং স্কিলছ। এই এডভান্স ৰাইটিং স্কিলক 3টা ভাগত ভাগ কৰিছে। প্ৰথমতে দিয়া আছে এডভাৰটাইজমেণ্ট এণ্ড নটিচ, ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ, ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভাইটেশ্যন এণ্ড ৰিপ্লাইজ 5 মাৰ্কৰ এডভান্স স্কিল থাকিব। সেইদৰে 3 নম্বৰ পইণ্টত কোৱা হৈছে যে ৰিপৰ্ট ৰাইটিং 10 মাৰ্কৰ থাকিব আৰু 4 নম্বৰ পইণ্টত কোৱা হৈছে যে বিজনেছ নাইবা অফিচিয়েল লেটাৰ থাকিব, নাইবা লেটাৰ্ছ টু দি এডিটৰ থাকিব, নাইবা জব এপ্লিকেশ্যন থাকিব 10 মাৰ্কৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব। এইবোৰ কিন্তু তোমালোকে পৰীক্ষাত চাই যাবা। ছেকশ্যন চিত কোৱা হৈছে যে গ্ৰামাৰ, এইখিনি অলৰেডি ওপৰত আলোচনা কৰিছোঁ, এইবোৰ আকৌ আলোচনা কৰি ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই। ছেকশ্যন ডিত থাকিব টেক্সট বুকৰ পৰা প্ৰশ্ন। ইয়াতে 30 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু এই প্ৰশ্নবোৰ দ্য লাষ্ট লেছন, মেমৰিজ অফ ছোটা চাহিব, লষ্ট স্প্ৰিং, ইণ্ডিগ', গোয়িং প্লেচেছ ইয়াৰ পৰা আহিব। লগতে কবিতা যেনেকৈ মাই মাদাৰ এজ 66, কিপিং কোৱাইট, এ থিং অফ বিউটি, এ ৰোড ছাইড ষ্টেণ্ড ইয়াৰ পৰা কিন্তু টোটেল তোমালোকৰ মাৰ্ক থাকিব 30। কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তলত কোৱা হৈছে সেইবোৰ এটা এটাকৈ আলোচনা কৰিম। 6 নম্বৰ যি পইণ্ট আছে এই 6 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ কবিতাৰ পৰা কেইটামান পেৰাগ্ৰাফ তুলি দিব, 2টামান পেৰাগ্ৰাফ তুলি দিব। সেই পেৰাগ্ৰাফবোৰ চাই তোমালোকে উত্তৰ লিখিব লাগিব। ইয়াতে নম্বৰ থাকিব 4। 2টা পেৰাগ্ৰাফ থাকিব, তাৰে যিকোনো এটা পেৰাগ্ৰাফৰ এনচাৰ লিখিব লাগিব আৰু ইয়াৰ বিপৰীতে তোমালোকক মাৰ্ক দিয়া হ'ব 4। 7 নম্বৰ পইণ্টত কোৱা হৈছে তোমালোকৰ কবিতাৰ পৰা 2 মাৰ্কৰ 4টা প্ৰশ্ন থাকিব আৰু সেই 4টা প্ৰশ্নৰ ভিতৰত কেৱল মাত্ৰ 3টা প্ৰশ্ন লিখিব লাগিব। 8 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ যি লেচনছ আছে, টেক্সট বুকৰ যি লেচনছ আছে তাৰ পৰা 1 মাৰ্কৰ 7টা প্ৰশ্ন থাকিব, তাৰে ভিতৰত কেৱল মাত্ৰ 5টা এনচাৰ লিখিব লাগিব। 9 নম্বৰ পইণ্টত কোৱা হৈছে যে তোমালোকৰ যি টেক্সট বুকৰ লেচন আছে তাৰ পৰা 2 মাৰ্কৰ প্ৰশ্ন আহিব 7টা, তাৰে ভিতৰত 5টা লিখিব লাগিব। প্ৰথমটো হৈছে 1 নম্বৰৰ প্ৰশ্ন 7টা আহিব, তাৰপিছত কোৱা হৈছে যে 2 নম্বৰৰ প্ৰশ্ন 7টা আহিব। 10 নম্বৰ পইণ্টত কোৱা হৈছে যে এটা লং কুৱেশ্যন আহিব আৰু এটা কুৱেশ্যনত নম্বৰ থাকিব 5। এইখিনি হৈছে তোমালোকৰ টেক্সট বুকৰ পৰা প্ৰশ্ন। 1 নম্বৰৰ প্ৰশ্ন থাকিব, 2 নম্বৰৰ প্ৰশ্ন থাকিব আৰু 5 নম্বৰৰ প্ৰশ্ন থাকিব। ইয়াতে কিন্তু মেনশ্যন কৰা নাই যে তোমালোকৰ MCQ থাকিব। যিহেতু ইয়াতে মেনশ্যন কৰা নাই গতিকে এই বছৰ তোমালোকৰ পৰীক্ষাত MCQ নাহে, কাৰণ এই নতুন চিলেবাছটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইতিমধ্যে প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ যে তোমালোকৰ যি বিষ্টাছ আছে এই বিষ্টাছৰ পৰা 15 মাৰ্কৰ প্ৰশ্ন আহিব। ইয়াতে আছে দ্য টাইগাৰ কিং, দ্য এনিমি, অন দ্য ফেচ অফ ইট, মেমৰিজ অফ চাইল্ডহুড, মাঘ বিহু অৰ মাঘৰ দোমাহী। এইকেইটা লেচনৰ পৰা 15 মাৰ্কৰ প্ৰশ্ন আহিব।
ইয়াতে কোৱা হৈছে যে দুটা লং কুৱেশ্যন দিয়া হ'ব, তাৰে ভিতৰত যিকোনো এটা প্ৰশ্ন লিখিব লাগিব। ইয়াতে 7 নম্বৰ থাকিব আৰু সেই প্ৰশ্নৰ উত্তৰ 125ৰ পৰা 150 ৱাৰ্ডৰ ভিতৰত লিখিব লাগিব। 12 নম্বৰ পইণ্টত কোৱা হৈছে 4 শ্বৰ্ট এনচাৰ কুৱেশ্যনছ ফ্ৰম দ্য ছাপ্লিমেণ্টাৰী ৰিডাৰ। তোমালোকৰ এই লেচন কেইটাৰ পৰা 4টা প্ৰশ্ন থাকিব। 2 মাৰ্কৰ টোটেল নম্বৰ হৈছে ইয়াতে 8। ইয়াতে তোমালোকে দেখিবলৈ পাবা 8। এইখিনি আছিলে কিন্তু তোমালোকৰ নতুন চিলেবাছৰ মতে কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ। এইখিনি যদি তোমালোকে ভালদৰে ফ'ল' কৰিব পাৰা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু আছাম পিচ নিউজ 3 এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় পাই থাকা। আৰু এইটো ভিডিঅ'ৰ জৰিয়তে যিখিনি কথা আলোচনা কৰা হৈছে ইয়াৰ ভিতৰত তোমালোকৰ যদি কিবা ডাউট আছে, তোমালোকৰ যদি কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আকৌ কৈছোঁ তোমালোকৰ ইংৰাজী ছাবজেক্টত MCQ নাথাকে। এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে এইখিনি কথা জানিব পাৰে আৰু এই নতুন চিলেবাছত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেই নম্বৰৰ প্ৰশ্ন আহিব, ইয়াৰ ছেকশ্যনবোৰ কি আছে এইখিনি তোমালোকে বহীত লিখি ল'বা। যেনেকৈ টেন্সত আহিব 5 মাৰ্কছ, গতিকে তোমালোকে এইখিনি লিখি ল'বা যে টেন্স 5 মাৰ্কছ, প্ৰিপজিশ্যন 4 মাৰ্কছ, ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্স 4 মাৰ্কছ, ভইচ চেঞ্জ 3 মাৰ্কছ আহিব, এনেদৰে নেৰেশ্যনৰ পৰা 4 মাৰ্কছ আহিব। এইবোৰ কিন্তু তোমালোকে লিখি ল'বা, তেতিয়াহে তোমালোকে এটা আইডিয়া পাবা যে তোমালোকৰ ফাইনেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে।